নমস্কাৰ ৰমেশ বৰা ক্ৰিয়েচনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই এয়া শিৱসাগৰ জিলাত থকা জয়সাগৰ পুখুৰীৰ পাৰৰ ৰুদ্ৰসিংহ উদ্যান ইয়ালৈ আহিছো। আপোনালোকক এয়া দেখুৱাইছো। এই উদ্যানত বিভিন্ন ধৰণৰ ঔষধি গছ সমূহ আছে। এয়া আপোনালোকে নিশ্চয় দেখিছে। কাজিৰঙাৰ যিখন অৰ্কিড পাৰ্ক তাৰ দৰে ইয়াতো বিভিন্ন ধৰণৰ দৰবৰ গছ-গছনি বা ঔষধি গছ পোৱা হয়। এয়া দেখিছে আপুনি মাখিলতী, যিটো আমাৰ বহাগ বিহুত লাগে গৰুক গা ধুৱাবলৈ, আৰু বিভিন্ন ধৰণৰ ঔষধি গছবিলাক ইয়াত আপোনালোকক মই এয়া দেখুৱাইছো। শিৱসাগৰ জিলাৰ জয়সাগৰ পুখুৰী পাৰত থকা ৰুদ্ৰসিংহ উদ্যান খুব সুন্দৰ। আপোনালোকে শিৱসাগৰৰ বিভিন্ন দৌল, পুখুৰী, তলাতল ঘৰ, কাৰেংঘৰ এইবিলাক চাবলৈ আহোঁতে এই ৰুদ্ৰসিংহ যি উদ্যান এইখনো চাই যাব পাৰিব। আৰু ইয়াত আমি দেখিলোঁ যে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানো ইয়াত দেখুওৱা হয়। কিছু সময়ৰ পিছতে আপোনালোকক মই তালৈ লৈ যাম। আৰু এই ৰুদ্ৰসিংহ পাৰ্কৰ ভিতৰতেই আছে সংগ্ৰহালয়। আমি এয়া সংগ্ৰহালয়ৰ দিশত আহি আছো। আপোনালোকক কিছু সময়ৰ পিছতে তালৈ লৈ যাম, অকণমান দেখুৱাম। ৰুদ্ৰসিংহ উদ্যান জয়সাগৰ পুখুৰীৰ পাৰতে আছে। আৰু ইয়াৰ ভিতৰতে জুইহাল নামে এখন ৰেষ্টুৰেণ্টো আছে। তাতে খাবলৈ আপোনালোকে সুবিধা পাব। এয়া দেখিছে ৰুদ্ৰসিংহ উদ্যানৰ ভিতৰত থকা বিভিন্ন ধৰণৰ সৰু ল'ৰা-ছোৱালীয়ে খেলা সামগ্ৰীসমূহ। আমি বৰ্তমান মিউজিয়ামৰ দিশে গৈ আছো। সংগ্ৰহালয় এই দেখিছে বিভিন্ন ধৰণৰ গছ, সৰু সৰু গছ, ঔষধি গছ এইবিলাক ইয়াত আছে। এয়া দেখিছে আপোনালোকে আপোনালোকক সংগ্ৰহালয়ৰ অকণমান দেখুৱাম। এয়া আমি এইপিনে সোমাই গৈছোঁ, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। এইফালে ভিতৰলৈ এয়া সংগ্ৰহালয়ৰ ভিতৰলৈ আমি সোমাই আহিছোঁ। আপোনালোকক অকণমান মই দেখুৱাই দিছোঁ। এয়া ভিতৰত সোমালোঁ আমি। প্ৰফুল্ল চন্দ্ৰ গগৈ সংগ্ৰহালয়, তেওঁ এইখিনি সংগ্ৰহ কৰি ৰাখিছিলে আৰু ইয়াত তেওঁ দিছে এই ৰুদ্ৰসিংহ উদ্যানলৈ। এই আপোনালোকে দেখিছে, অকণমান মই দেখুৱাই দিছোঁ। এইবিলাক মুদ্ৰাসমূহ আগৰ পৰা এতিয়ালৈকে চলি থকা বিভিন্ন ধৰণৰ পাতি পইচা, 20 পইচা, 50 পইচা এইবিলাক ইয়াত আছে। এয়া আপোনালোকক দেখুৱাইছোঁ। প্ৰফুল্ল চন্দ্ৰ গগৈ তেখেতে ইয়ালৈ দিছে। বিভিন্ন ধৰণৰ বৰটোপৰ গুলিবিলাকো ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে। এইবিলাক হৈছে মুদ্ৰা। এই আপোনালোকে নিশ্চয় দেখিছে। এইবাৰ আপোনালোকক এয়া লৈ আহিছোঁ মই সাংস্কৃতিক অনুষ্ঠানৰ মাজলৈ। আপোনালোক সকলোকে আমাৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানলৈ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিব লৈছোঁ আমাৰ সাংস্কৃতিক অনুষ্ঠানটি। প্ৰিয় দৰ্শকসকল, আপোনালোকৰ আগত আমি মূলতঃ 3টাকৈ নৃত্য পৰিৱেশন কৰিম।
প্ৰথমতে আমাৰ মিচিংসকলৰ এক জনপ্ৰিয় লোকনৃত্য লতা ছনাম, দ্বিতীয়তে গুৰুবন্দনা সত্ৰীয়া নৃত্য আৰু একেবাৰে শেষত আমাৰ সকলোৰে মৰমৰ গাভৰু জেংবিহু। আশা কৰোঁ তিনিওটি নৃত্য উপভোগ কৰি আপোনালোকে খুবেই ভাল পাব। আহকচোন প্ৰথমতে উপভোগ কৰক আমাৰ মিচিংসকলৰ এক জনপ্ৰিয় লোকনৃত্য লতা ছনাম। আৰু এই নৃত্যভাগ তেওঁলোকে তেওঁলোকৰ বিভিন্ন ধৰণৰ মাংগলিক অনুষ্ঠানৰ শেষত যেনে বিয়া সকামৰ শেষত সকলোৱে আনন্দ উল্লাসৰ বাবে নচা হয়। ধন্যবাদ। আপোনালোকে উপভোগ কৰিলে আমাৰ মিচিংসকলৰ এক জনপ্ৰিয় লোকনৃত্য লতা ছনাম। আশা কৰোঁ খুবেই ভাল পালে। এইবাৰ আমি আপোনালোকৰ আগত পৰিৱেশন কৰিব বিচাৰিছোঁ গুৰুবন্দনা সত্ৰীয়া আপোনালোকে উপভোগ কৰিলে আমাৰ গুৰুবন্দনা সত্ৰীয়া নৃত্য। আশা কৰোঁ খুবেই ভাল পালে। এইবাৰ আমি আপোনালোকৰ আগত পৰিৱেশন কৰিব বিচাৰিছোঁ আমাৰ সকলোৰে মৰমৰ গাভৰু জেংবিহু। আৰু এই নৃত্যটি আমি খুব কম সময়ৰ ভিতৰত উপস্থাপন কৰিবলৈ যোৱাৰ বাবে বহুখিনি ভুল হৈ যাব পাৰে। তাৰ বাবে আমাক ক্ষমা কৰি দিব। আৰু আমাৰ লগত কোনোবা যদি অসহযোগ কৰিব বিচাৰে বা এপাক নাচিবলৈ বিচাৰে তেন্তে আমাৰ মঞ্চলৈ আহিব পাৰিব। ধন্যবাদ।
বন্ধুসকল, এইবাৰ আমি জয়সাগৰ পুখুৰীৰ পাৰত থকা ৰুদ্ৰসিংহ যি উদ্যান, তাতে আছে আটাইতকৈ আকৰ্ষণীয় বস্তুটোৱে হৈছে ঘনশ্যামৰ ঘৰ। আমি এই বাটেদিয়ে এয়া ঘনশ্যামৰ ঘৰ আহি আছোঁ। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে এই ৰুদ্ৰসিংহ উদ্যান, ইয়াৰ ভিতৰতে এই ঘনশ্যামৰ ঘৰো অতি আকৰ্ষণীয়। খুব পুৰণা ৰুদ্ৰসিংহই এইবিলাক ঘনশ্যামৰ দ্বাৰা নিৰ্মাণ কৰাইছিলে। আপোনালোকক দেখুৱাম। ঘনশ্যাম প্ৰথমতে মুছলমান সম্প্ৰদায়ৰ লোক আছিল যদিও তেওঁ হিন্দু ধৰ্মত শৰণ লৈছিল আৰু তেওঁ এই বস্তুবিলাক বনাইছিলে। আপোনালোকক মই এয়া দেখুৱাইছোঁ। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত নিৰ্মিত ঘনশ্যামৰ ঘৰ বহু ভাস্কৰ্য অলংকৃত ধুনীয়া স্থাপত্য বংগৰ পৰা অহা ঘনশ্যামুদ্দিন নামৰ স্থপতিগৰাকী, যিজন পিছলৈ হিন্দু ধৰ্মত দীক্ষিত হৈ ঘনশ্যাম নাম লৈছিল, তেওঁৰ নামত এই দৌলটি নিৰ্মাণ কৰা হৈছে। এই ঘৰটো আয়তাকাৰ অৰ্ধবৃত্তাকাৰ মিহৰাবযুক্ত দুৱাৰ আৰ্হিত নিৰ্মিত। ঘনশ্যামৰ ঘৰৰ স্থাপত্যত ইছলামীয় প্ৰভাৱ স্পষ্টভাৱে দেখা যায়। এই স্থাপত্যৰ সন্মুখৰ বেৰত অসংখ্য মৃন্ময় ফলক খোদিত হৈ আছে, য'ত পোৰা মাটিৰ ফলক, ফুল, লতা, বহু দেৱ-দেৱী আৰু আন বহু পৌৰাণিক চিত্ৰ অংকিত কৰা হৈছে। ঘনশ্যামৰ ঘৰৰ মূল দৌলৰ বাহিৰেও সমান্তৰাল চালৰ বাৰাণ্ডাযুক্ত বাটচ'ৰা দেখা যায়। ঘনশ্যামৰ ঘৰ এইটো বুলি কয়। এইটো নাচালে আমাক সহায়কে সাৰ্থক নহ'ব, হয় নহয় বস্তুভাগ? কাম মানে হাতত আগৰ পৰাই এইবিলাক বিদ্যা মুছলিমেই হয় ঘনশ্যাম, পাছত হিন্দু ধৰ্ম ল'লে। হিন্দু ধৰ্মত দীক্ষিত হৈ নাম ঘনশ্যাম। এইটো বস্তুটো প্ৰথমে ভাত এইটো হ'ল মানে মুছলিম হেৰি হয়। অঁ, ইয়াত বা কি ৰাখিছিলে জেল বুলি কৈছে এইখন। অঁ, এইটো প্ৰথমটো অলপ হেৰি, এইটো জেলত মানে কম বেছি যিমানে হেৰি হৈ যাব এইটোত বহাই দিয়ে হেনো। ঘনশ্যামৰ ঘৰ, এতিয়া ঘনশ্যামৰ ঘৰৰ নাম দি দিছে। চাওঁচোন বাৰু যি হয়, হয় নহয়? এইবিলাক পুৰণি কিছুমান ভাস্কৰ্য আপোনালোকক দেখুৱাইছোঁ। এয়া এইটো আচলতে ভাগিলে, এইটোও আছিলে, এইটো ভাগিলে যেন পাইছোঁ। ইমানতে ৰখাই থৈ দিছে আৰু ফাউণ্ডেশ্যনটো ৰখাই থৈ দিছে। এইবিলাক আগৰে টালিকেইটা। তেনেকুৱাও হ'ব পাৰে, অঁ, এনেকুৱাও হ'ব পাৰে, নতুবা মানে কমপ্লিট কৰিব নোৱাৰি।
মানে বন্ধুসকল, ৰুদ্ৰসিংহ পাৰ্কৰ ভিতৰতে থকা ইয়াক ঘনশ্যামৰ ঘৰ আপোনালোকক সম্পূৰ্ণ দেখুৱালোঁ। খুব সুন্দৰ লাগিলে। আজিলৈ যথেষ্ট সময় হ'ল, গতিকে ভিডিঅ'টো আৰু বিশেষ দীঘলীয়া কৰিব বিচৰা নাই। এইখিনিকে দেখুৱাই আপোনালোকক যি ৰুদ্ৰসিংহ উদ্যান, সেই উদ্যানৰ আজিৰ এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।